নমস্কাৰ বন্ধুবান্ধৱীসকল, ভিজ্ঞাচি গড ফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, মোৰ এই চেনেলটোত কেৱল ছাগলী পালনৰ বিষয়তে ভিডিঅ'বোৰ আপলোড কৰোঁ আৰু সেই ভিডিঅ'বোৰ চাই বহু বন্ধুৱে বিভিন্ন ধৰণৰ কমেণ্ট কৰে, বিভিন্ন ধৰণৰ প্ৰশ্ন সোধে আৰু সেই প্ৰশ্নবোৰৰ মাজৰ পৰা কিছুমান প্ৰশ্ন বাছি লৈ পেলাই মই সেই প্ৰশ্নটোৰ ওপৰত এটা ভিডিঅ' বনাওঁ, যাতে সেই বন্ধুজনৰ লগতে আন বন্ধুসকলৰো কিছু সহায় হয়। গতিকে বন্ধুসকল, আজিৰ যিটো প্ৰশ্নৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ সেইটো হৈছে, যদি আমাৰ নিজৰ ঘাঁহ খেতি কৰিবৰ কাৰণে নিজৰ মাটি নাথাকে, তেতিয়া আমি ছাগলী পালন কৰিব পাৰিম নে নোৱাৰিম। মানে এখন ছাগলী ফাৰ্ম কৰিব বিচাৰিছে, কিন্তু তেখেতৰ ঘাঁহ খেতি কৰিব পৰাকৈ নিজৰ মাটি নাই। গতিকে বন্ধুসকল, এইটো কথা জানি লওক যে নিজৰ যদি খেতি মাটি নাথাকে, ঘাঁহ খেতি কৰিব নোৱাৰে, তথাপিতো আপুনি এখন ছাগলী ফাৰ্ম কৰিব পাৰিব আৰু ছাকচেছ হ'ব। কিন্তু কেনেকৈ হ'ব সেই বিষয়ৰ ওপৰতে এই ভিডিঅ'টো বনাইছোঁ। এতিয়া চাওক বন্ধুসকল, ছাগলী ফাৰ্ম এখনত ছাকচেছ হ'বলৈ হ'লে আমি ছাগলীখিনি সুস্বাস্থ্যৱান কৰি ৰাখিব লাগিব আৰু তাৰ বাবে আমাক দৰকাৰ হ'ব ছাগলীখিনিৰ কাৰণে ভাল খাদ্য। আৰু যদি আমি নিজেই সেই ঘাঁহবোৰ লগাই ল'ব নোৱাৰোঁ, আমাৰ তেনেকুৱা মাটি নাথাকে, তেতিয়া আমি কিছুমান বেলেগ বস্তুৰ সহায় ল'ব লাগিব। আৰু সেইখিনি হৈছে বিভিন্ন ধৰণৰ যিবিলাক নেকি ঘেঁহুৰ ভুচা আৰু মাটিমাহৰ ভুচা, কলা মাহৰ ভুচা, মচু মাহৰ ভুচা, বা আপুনি মটৰৰ খেতি যদি কোনোবাই কৰে তাৰ পৰা আপুনি সেই ভুচাখিনি আপুনি লৈ আহিব পাৰে। আৰু বিশেষকৈ ঘেঁহুৰ ভুচাটো আপুনি সকলো জেগাতে বিচাৰিলে পাই যাব। ঘেঁহুৰ ভুচাটো খুব বেছি পৰিমাণে পোৱা যায়, গতিকে সেইটো আমি ল'বই লাগিব। আৰু তাৰ লগতে ধৰক মচুমাহ হওক, মাটিমাহ হওক, এইবোৰ যিমান যেনেকৈ পাৰে সেইবোৰ আনি পেলাই আপুনি আপোনাৰ ঘৰত জমা কৰি ৰাখিব লাগিব। আৰু সেই বস্তুবোৰ আপুনি যেতিয়া আনি পেলাই আপুনি গোটেই বছৰটো ছাগলীক খুৱাব পাৰিব। সেইটো এনেকুৱা নহয় যে আনি থ'লে দুমাহতে বেয়া হৈ যাব, তেনেকুৱা একো নহয়। মাথো সেইখিনি যেতিয়া আপুনি অনাৰ সময়ত আপুনি ধুনীয়াকৈ বস্তাত ভৰাই আনি পেলাই বৰষুণ নপৰা জেগাত আপুনি অকণমান চাং বা কিবা ধৰক যিকোনো বাঁহ বা কাঠেৰে অকণমান চাং ছিষ্টেম কৰি তাৰ ওপৰত আপুনি ধুনীয়াকৈ বস্তাবোৰ জাপি থৈ দিব পাৰে আৰু সময় অনুসৰি আপুনি তাৰ পৰা উলিয়াই ছাগলীক খুৱাই থাকিব পাৰে। এতিয়া চাওক, সেই বস্তুবোৰ আপোনালোকে ক'ত পাব। এতিয়া সেই বস্তুবোৰ সকলোৰে জেগাত নহ'ব পাৰে, কাৰণ হয়তো আপোনাৰ জেগাকণত সেইবোৰ খেতি নকৰিব পাৰে। গতিকে আপুনি অকণমান আঁতৰলৈ গৈ হ'লেও আপুনি বিচাৰি আনিব লাগিব। আৰু বিশেষকৈ এইবোৰ দ ঠাইত এইবোৰ খেতি নহয় বা নকৰেও। এইবোৰ আপুনি যিবিলাক অলপ পাহাৰীয়া এলেকা আছে, বাম ঠাই আছে, তেনেকুৱা জেগাবোৰত কৰে। আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ যিসকল আছে সেইসকলে খেৰণিত আপোনালোকে বিচাৰিব পাৰে। খেৰণিত যিবোৰ আমাৰ লংকাৰ পৰা অলপ যাব লাগে, খেৰণি বুলি এটুকুৰা জেগা আছে, তাতে আপুনি বহুত পাই যাব। মানে যিবোৰ ঘেঁহুৰ ভুচা আছে সেইটো আপুনি একদম যিমান বিচাৰে সিমানেই পাব, খালি সময়মতে আপুনি তাত গ'লেই হ'ল। আৰু যিবিলাক মচুমাহ হওক বা মাটিমাহ হওক, সেইবোৰ খেতিও সেইফালে খুব কৰে। আপোনালোকে সেইবোৰ সময়ত বিচাৰি আনি পেলাই ধুনীয়াকৈ জমা কৰি থ'ব। আৰু তাৰ লগতে কিছুমান কেঁচা বস্তু আমি ছাগলীক দিব লাগিব। সেইবোৰ হৈছে আপুনি অলপ ঘৰৰ ওচৰে পাঁজৰে থকা বিভিন্ন ধৰণৰ গছ, মানে সকলো গছৰ নহয়, ধৰি লওক মই মাজতে এটা ভিডিঅ'ত দেখুৱাইছিলোঁ, মানে আহঁত গছৰ পাতটো ছাগলীয়ে খুব খায়, আৰু কঁঠাল পাত, আম পাত বা ঘোঁৰা নিম আৰু মহানিমো কম পৰিমাণে খায়। তাৰপিছত চুবাবুলটো খাবই, চুবাবুলটো দিব পাৰিলে খুবেই ভাল। আৰু ছজনা পাত, এনেকুৱা বিভিন্ন ধৰণৰ কিছুমান পাত আছে, সেইবোৰ আনি পেলাই আপুনি খুৱাব পাৰিব। আৰু যিটো ভুচাৰ কথা ক'লোঁ, সেইখিনি খাই ছাগলী কোনো ক্ষীণাই নাযায়, বা কোনোবাই হয়তো ভাবিব পাৰে এনেকুৱা খেৰৰ দৰে হয় নেকি, এইটো প্ৰশ্ন মোক এবাৰ কৰিছিলে। আচলতে ধান খেৰৰ লগত আমাৰ ঘেঁহুৰ ভুচাটোৰ তুলনা কৰিলে নহ'ব, কাৰণ আমাৰ যিটো ধান খেৰ সেইটো খুৱাই পেলাই ছাগলী পুহিব পাৰি, নোৱাৰি নহয়, কিন্তু সেইটো বস্তুতকৈ ঘেঁহুত যিখিনি ভিটামিন পাব খেৰত নাপায়। গতিকে খেৰতকৈ আপোনালোকে চেষ্টা কৰিব ঘেঁহুৰ ভুচাটো বেছিকৈ ৰাখিবলৈ। আৰু বাকী মচুমাহ হওক বা কলা মাহ হওক বা মটৰ হওক, এইবিলাকৰ আপুনি কম পৰিমাণ তাৰ লগত মিক্স কৰি দিব পাৰে, কাৰণ এইবোৰ কম কৰে, ঘেঁহুটো চবতকৈ বেছি খেতি কৰে। গতিকে সেইবোৰ আনি পেলাই আপুনি কেৱল ৰাতিপুৱা সময়ত আৰু ভাটিবেলা সময়ত অলপ দিব, দুপৰীয়া সময়কণ নিদিলেও হ'ব। কাৰণ কেৱল গোটেই আপোনাৰ 12 ঘণ্টা যে দিনত খুৱাই থাকিব লাগিব তেনেকুৱা কোনো কথা নাই। আপুনি এটা ৰুটিন ধুনীয়াকৈ বনাই ল'ব। বনাই পেলাই আপুনি ধৰি লওক ৰাতিপুৱা সময়ত যেতিয়া ছাগলীখিনি ওলোৱাৰ পিছত আপুনি অলপ ভুচা ধৰক দিলে, তাৰপিছত আপুনি অলপ দানা দিলে আৰু সময়মতে পানী খোৱালে, তাৰপিছত আকৌ অলপ সময় সিহঁতক ধুনীয়াকৈ ঘাঁহ মাৰিব দিব। তাৰপিছত আপুনি ইচ্ছা কৰিলে আবেলি সময়ত অলপ গছৰ পাত আনি পেলাই দিব পাৰে। গছৰ পাতবোৰ আপুনি অলপ ওচৰে পাঁজৰে বিচাৰিব লাগিব, সেইখিনি ধুনীয়াকৈ আনি পেলাই আপুনি ঘৰত জমা কৰি থ'লে, এদিন আনিলে আপুনি 3 দিন 4 দিনলৈকে সেইবোৰ খুৱাব পাৰিব। আৰু সেইবোৰ বিষয়ে মই আপোনালোকৰ আগত দেখুৱাইছোঁ।
তে সেই গছৰ পাতবোৰ আৰু এই ভুচা দি পেলাই আপুনি নিজৰ মাটি নোহোৱাকৈ কোনো ঘাঁহ খেতি নকৰাকৈ আপুনি ছাগলীখিনি সুন্দৰকৈ পুহিব পাৰে আৰু ধুনীয়াকৈ ছাকচেছ হ'ব। এতিয়া যেনেকৈ আমি কেঁচা ঘাঁহ দি পেলাই আমি ছাগলীখিনি ৰাখিলে যদিও কেতিয়াবা বেমাৰ আজাৰত পৰে, কিন্তু শুকান ভুচা দি পেলাই যদি আপুনি ছাগলীখিনি ৰাখে তেতিয়া কিন্তু বেমাৰ আজাৰ খুবেই কমে। মানে কেঁচা ঘাঁহৰ তুলনাত শুকান ভুচাত ছাগলীৰ বেমাৰ আজাৰ খুব কম হয় আৰু স্বাস্থ্যও ভালেই থাকে, বেয়া নহয়। আৰু এটা কথা, যদি আপোনাৰ কেঁচা ঘাঁহ নাথাকে, মই যিবোৰ ক'লোঁ এতিয়া শুকান ভুচা বা গছৰ পাত এইবোৰৰ ওপৰত যেতিয়া আপুনি ছাগলী পালন কৰিব, তেতিয়া কিন্তু আপুনি এগ্ৰ'মিন ফ'ৰ্ট মিনাৰেল মিক্সাৰটো আপুনি ব্যৱহাৰ কৰিবই লাগিব। বেলেগ মিনাৰেল মিক্সাৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু এগ্ৰ'মিন ফ'ৰ্টটো খুব ভাল, মই এইটো ব্যৱহাৰ কৰি আছোঁ, ভাল ৰিজাল্ট পাইছোঁ। সেইটো আপুনি ছাগলীক সদায় 10 গ্ৰামকৈ যদি দানাৰ লগত মিক্স কৰি দিয়ে, তেতিয়াহ'লে আপুনি এই ভুচা খুৱাই ধুনীয়াকৈ ছাগলী পালন কৰি যাব পাৰে, কোনো অসুবিধাই নহয়, সুন্দৰকৈ ছাগলীবোৰ থাকিব পাৰিব। এতিয়া কথা হ'ল কি, এইবোৰ কেনেকৈ খাব? এতিয়া এই যে শুকান ভুচাবোৰ, সেইবোৰ আনি পেলাই আপুনি যদি ডাইৰেক্ট ছাগলীৰ আগত এনেকৈ ভুচাবোৰ দি দিয়ে, তেতিয়া প্ৰথম অৱস্থাত নাখাব। আপুনি ছাগলীখিনিক কোনোদিন ভুচা খুৱাই পোৱা নাই, তেতিয়া আপুনি ছাগলীখিনিক এইবোৰ খুৱাই পেলাই অকণ অভ্যাস কৰাব লাগিব। আৰু তাৰ কাৰণে কি কৰিব লাগিব, প্ৰথম অৱস্থাত যেতিয়া আপুনি ধৰক ঘেঁহুৰ ভুচা অলপ আনিলে, তে ঘেঁহুৰ ভুচা ধুনীয়াকৈ আপুনি গামলা এটাত আপুনি যিমান পৰিমাণৰ ভুচা লাগে অলপ দি ল'লে, প্ৰথম অৱস্থাত কম পৰিমাণে ল'ব। লৈ পেলাই কি কৰিব, তাতে আপুনি অকণমান পানী ল'ব, পানীখিনিত গুড় দিব। গুড় ধৰক আপোনাৰ বেছি নালাগে, যদি 10জনী ছাগলীৰ কাৰণে হয় 100 গ্ৰাম বা 150 গ্ৰাম গুড় দিলেও হৈ যাব। গুড় মানে মিঠৈৰ কথা কৈছোঁ। সেই মিঠৈটো আপুনি সেই পানীখিনিৰ লগত ধুনীয়াকৈ সানি দিব, তাত অলপ নিমখ দিব, ক'লা নিমখো ব্যৱহাৰ কৰিব পাৰে, বা আপুনি যিটো আমি সদায় ব্যৱহাৰ কৰি থাকোঁ বগা নিমখটো, সেইটো আপুনি ব্যৱহাৰ কৰিব পাৰে, যিকোনো এটা কৰিলেই হ'ল। সেইটো আপুনি ধুনীয়াকৈ পানীখিনিৰ লগত গুলি দিলে, গুলি পেলাই কি কৰিব, তাতে অলপমান চাপৰ, এই যিখিনি ভুচা আছে তাত আপুনি চাপৰ অলপ, শুকান চাপৰ অলপ ধুনীয়াকৈ ছটিয়াই দিলে। ছটিয়াই দি পেলাই ধৰি লওক আপুনি 10জনী ছাগলীক যদি দিছে, তেতিয়া তাত আপুনি আধা কেজি চাপৰ যদি ছটিয়াই দিয়ে, সেইখিনি যথেষ্ট। বেছিকৈ দিব পাৰিলে ভাল, কিন্তু কম হ'লে আধা কেজি দিব। দিয়াৰ পিছত কি কৰিব, সেই যে গুড় নিমখ মিলোৱা পানীখিনি, সেইখিনি আপুনি অলপ ছটিয়াই দিব, একেবাৰে জুলীয়াকৈ নহয়, অলপ কম পৰিমাণে সেই ভুচাখিনিৰ ওপৰত ছটিয়াই দিব। দিয়াৰ পিছত অলপ লৰাই দিব, মানে হাতেৰে মোহাৰি দিবলৈ চেষ্টা কৰিব। তেতিয়া কি হ'ব, সেই মিঠৈ নিমখৰ পানী আৰু সেই চাপৰবোৰ ধুনীয়াকৈ সেই ভুচাবোৰত লাগি যাব। তেতিয়া ছাগলীয়ে সেইবোৰ খাবলৈ ল'ব। যেতিয়া মিঠা নিমখ এইবোৰ পাব আৰু চাপৰ পাব, তেতিয়া সেই চাপৰৰ লগতে লাহে লাহে সেই ঘেঁহুৰ ভুচাবোৰ খাবলৈ ল'ব, আৰু খাওঁতে খাওঁতে লাহে লাহে অভ্যাস হৈ যাব। আৰু এটা সময়ত দেখিব আপুনি একো নিদিয়াকৈও সিহঁতে ঘেঁহুৰ ভুচাবোৰ খাই থাকে। গতিকে বন্ধুসকল, যদি আপোনালোকৰ ছাগলী পালন কৰিবলৈ ইচ্ছা আছে, কিন্তু ঘাঁহ খেতি কৰিবৰ কাৰণে মাটি নাই, তাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে, হতাশ হ'ব নালাগে। মই যেনেধৰণে ক'লোঁ তেনেধৰণে আপোনালোকে গছৰ পাত আৰু শুকান ভুচা আৰু এগ্ৰ'মিন ফ'ৰ্ট মিনাৰেল মিক্সাৰ আৰু চাপৰ বা বিভিন্ন ধৰণৰ দানাৰ সহায় লৈ পেলাই আপোনালোকে ধুনীয়াকৈ ছাগলী পালন কৰিব পাৰে আৰু ছাকচেছ হ'ব। আৰু যদি কিবা সুধিব লগা থাকে, তেনেহ'লে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব, মই আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, এটা লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো দবাই থ'ব, এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দিলে পোনপ্ৰথমে পাবৰ বাবে। জয় আই অসম, নমস্কাৰ।